আসসালামু আলাইকুম সকলো ওপৰতে শান্তি বৰ্ষণ হওক মহৰম হল ইছলামী ক্যালেণ্ডাৰৰ মাহ প্ৰথম মাহ যেনেকৈ আমাৰ অসমীয়াত বহাগ ইংৰাজী জানুৱাৰী সেইদৰে আৰবী মাহ হল মহৰম এই মহৰম মাহতেই গোটেই পৃথিৱীৰ সৃষ্টি হৈছে বুলি আমাৰ পবিত্ৰ কোৰাণত উল্লেখ আছে আৰু আদে পিতা আদম আলাইহিছ সালাতু ওয়াসসালামৰ পৰা শেষ মহাপ্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সময়ত তেখেতৰ অনুসৰণকাৰী আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ সন্তান ইমাম হাসান আৰু হুছেইনৰ এই কাৰবালা ময়দানত শ্বহীদ হৈছিল শাহাদাত বৰণ কৰিছিল আৰু সেই উপলক্ষে আজি গোটেই বিশ্বতেই 10 আশুৰা পালন কৰা হয় আৰু ইয়াৰ মেইন তাৎপৰ্য হ'ল যে এজিদো মুছলমান আছিল আৰু ইমাম হুছেইনো মুছলমান আছিল দুজন মুছলমানৰ মাজৰ সংঘৰ্ষ কিহৰ মেইন কাৰণ হ'ল এজিদ আছিল এজন জালিম বাদশাহ সি এক নায়কত্ববাদ চলাবলৈ বিচাৰিছিল আৰু আৰবৰ ভূমিত অশান্তি বিৰাজ কৰিছিল সেইটো সময়ত মদ জুৱা বেশ্যা অবাধ গতিত চলিছিল আৰু ইমাম হুছেইনে তেখেতক যদি খলিফা হিচাপে বা ৰাষ্ট্ৰপ্ৰধান হিচাপে মাতি ল'লে হয় তে ইমাম হুছেইন কেতিয়াও শ্বহীদ নহয় কিন্তু তেখেতে তাত প্ৰতিবাদ কৰিছিল কোৰাণত এটা আয়াত আহিছিল যে তোমালোকে সৰ্বশ্ৰেষ্ঠ জাতি তোমালোকৰ কাম হ'ল ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামত বাধা প্ৰদান কৰা এই বেয়া কামত বাধা প্ৰদান কৰিবলৈ এজিদ বাহিনীয়ে ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুক 10 আশুৰা দিনাখন কাৰবালা ময়দানত শ্বহীদ কৰি তেখেতৰ চৰ মুবাৰক ইয়ালৈ আপোনাৰ কাৰবালালৈকে লৈ গৈছিল আৰু সেই দিনটোৰ পৰাই আজিলৈকে গোটেই বিশ্বতে একাংশ মুছলমানে এই মহৰম উৎসৱ তাজিয়া উৎসৱ পালন কৰি আহিছে ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনে সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী